বিমুদ্ৰাকৰণ দেশৰ বৃহত্তম কেলেংকাৰী ষ্টিং অপাৰেশ্যনৰ ভিডিঅ' ক্লিপ দেখুৱাই কংগ্ৰেছৰ বিস্ফোৰণ ভাৰতীয় ৰিজাৰ্ভ বেংকে নিৰ্ধাৰণ কৰা দিন অতিবাহিত হোৱাৰ পাছতো বিমুদ্ৰিত নোটৰ সলনি কৰা প্ৰক্ৰিয়া চলি আছিল অবৈধ এই টকা সলোৱাৰ প্ৰক্ৰিয়াত জড়িত আছিল চৰকাৰী বিষয়া আৰু বিজেপি নেতা এই বিস্ফোৰক অভিযোগ কংগ্ৰেছ নেতা কপিল সিবালৰ जो घटनाएं हम आपको दिखाएंगे वो महाराष्ट्र इंडस्ट्रियल डेवलपमेंट कॉरपोरेशन के गोडाउन में भी हैं तो कहने का मतलब है कि जो मैं शुरू से कहता आ रहा हूं कि हिंदुस्तान के इतिहास में अगर कोई सबसे बड़ा स्कैम हुआ है तो वो नोटबंदी का है 40% কমিশনৰ বিনিময়ত সলনি কৰা হৈছিল পুৰণি নোট ষ্টিং অপাৰেশ্যনৰ ভিডিঅ' প্ৰদৰ্শন কৰি এই দাবী কংগ্ৰেছৰ বিমুদ্ৰিত নোট সলনি প্ৰক্ৰিয়া চলিছিল 26 বিভাগৰ বিষয়াৰ পৃষ্ঠপোষকতাত কপিল সিবালে প্ৰদৰ্শন কৰা ভিডিঅ' মুম্বাই নোট সলনিৰ অন্তিম দিন 2016 31 ডিচেম্বৰৰ পাছত এই ভিডিঅ'টোৰ লৰ বিষয়া কথোপকথনৰ উদ্ধৃতি দি কপিল সিবালৰ দাবী বিদেশত হাজাৰ কোটি টকা ছপা কৰি বিমানেৰে অনা হৈছিল নোটৰ এই অবৈধ লেনদেনত বিভিন্ন বিভাগৰ বিষয়াক ব্যৱহাৰ ব্যক্তিগত বেংকে অবৈধভাৱে পুৰণি নোট সলনি কৰিছিল আন এটা ভিডিঅ' প্ৰদৰ্শন কৰি কপিল সিবালে দাবী কৰে যে মহাৰাষ্ট্ৰৰ চৰকাৰী গুদামত মজুত কৰি ৰখা হৈছিল পুৰণি নোটৰ লগতে নতুন নোট ভিডিঅ'টো প্ৰদৰ্শন কৰি কপিল সিবালৰ প্ৰশ্ন চৰকাৰে গ্ৰেপ্তাৰ কৰিব দোষীক ইডি আৰু চিবিআই এই ষ্টিঙৰ তদন্ত কৰাৰ সাহস কৰিবনে নেশ্যনেল ডেস্ক প্ৰাগ নিউজ